আজি আমাৰ এই সোনি ওয়ার্কশপৰ সকলোকে স্বাগতম জনাইছো প্ৰথমে আৰু আমি আমাৰ যি এমডি নূৰ স্যাৰ লগতে তেওঁৰ সহযোগীবৃন্দ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যাৰ বাবে আজি এই প্ৰগ্ৰামটো আমাৰ সফলতা হৈছে এটা ক্লেপ কৰিব লাগে তেওঁলোকৰ বাবে আৰু লগতে আমাৰ যি ফাউন্ডাৰ সঞ্জিত প্ৰধানী দাদা তেখেতৰ বাবে এটা ক্লেপ কৰিব লাগে যাৰ বাবে এবাৰ সেকেন্ড বাৰ আমাৰ সোনি ওয়ার্কশপ ধুবিল হৈ আছে আৰু লগতে আমাৰ যি আজি ইয়াতে প্ৰেজেন্ট থকা যিমান মোৰ ফটোগ্ৰাফি বন্ধু সকল আছে সবকে বাবে নিজৰ বাবে নিজে এটা ক্লেপ কৰিব লাগে তো নিজৰ বাবে ক্লেপ কৰোতে ইমান লাহেকে কিয় ক্লেপ কৰিছে আমাৰ ড্ৰিম বিগ হয় ন তেনেহলে ক্লেপ ইমান লাহে কিয় অলপ ডাঙৰকে এটা ক্লেপ কৰিব লাগে গুড কাৰণ আমাৰ যোনটো ড্ৰিম থাকে আমি নিজৰ বাবে ড্ৰিম ডাঙৰ চাব লাগে যে নিজৰ বাবে কিটা কনজুসি কৰিব নালাগে এতিয়া আমাৰ সম্বৰ্ধনা পৰ্ব হ'ব তো সম্বৰ্ধনা পৰ্বৰ বাবে মই প্ৰথমে এমডি নূৰ আলম স্যাৰ সিপিআর স্পেশালিস্ট হেতু সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ সঞ্জিত দাক আমন্ত্ৰণ জনাইছো ৰিজু তালুকদাৰ সেলস টিম গুৱাহাটী তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ সঞ্জিত দাক মই অনুৰোধ জনাইছো হিমাংশু পাঠক সেলস টিম গুৱাহাটী এখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনালো এতিয়া আমাৰ যি আমন্ত্ৰিত অতিথিসকল আছে একেলগে আজি প্ৰগ্ৰামটো এতিয়া আগবঢ়াই লৈ যাব বিশেষ ইয়াতে যে আমি আকৌ কিবা নতুন বস্তু শিকিব পাৰিম কাৰণ এটাই লাইফ আমাক শিকিব লাগিবই নতুন নতুন বস্তু শিকি থাকিম এইখিনিয়ে তো মই নেক্সট প্ৰগ্ৰাম তেওঁলোকৰ লগত আগবঢ়াই ল'বলৈ মই অনুৰোধ জনালো থেংক ইউ